আহিছো বকতা নঙলামৰালৈ আৰু নঙলামৰা ৰাজহুৱা খেলপথাৰত আজিৰে পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে সমন্বয় গ্ৰন্থ উৎসৱ আৰু এই সমন্বয় গ্ৰন্থ উৎসৱৰ আজি প্ৰথমটো দিনৰ পুৱাই উপস্থিত হৈছোহি এই গ্ৰন্থমেলাত আৰু এই গ্ৰন্থ উৎসৱলৈ আচলতে প্ৰতি বছৰে আহোঁ এইবাৰো আহিছো আজি প্ৰথম দিনটোত আহি এটা সুন্দৰ পৰিৱেশ গ্ৰন্থৰ সুভাষেৰে সুগন্ধিত কৰা এক পৰিৱেশ বকতা নঙলামৰাত অনুষ্ঠিত হৈছে সমন্বয় গ্ৰন্থ উৎসৱ এয়া মই দেখাই আছো আৰু চতুৰ্থ বাৰ্ষিক বিগত বৰ্ষসমূহতো আহিছো খুব এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰে এই অঞ্চলত আৰু এইবাৰো ব্যতিক্ৰম নহয় এইবাৰ চতুৰ্থ বাৰ্ষিক সমন্বয় গ্ৰন্থ উৎসৱ অনুষ্ঠিত কৰিছে আৰু প্ৰথম কাৰ্যসূচী পুৱাৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হৈছে তাৰ পাছতেই গ্ৰন্থমেলাৰ দুৱাৰ উন্মোচন কৰিবলৈ আগবাঢ়িছে এয়া মই দেখুৱাই আছো এয়া গ্ৰন্থমেলা দুৱাৰ উন্মোচন কৰা হ'ব খন্তেক সময়ৰ পাছতেই আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে ছাত্ৰ ছাত্ৰীসকল আহিছে অভিভাৱক অভিভাৱকসকল আহিছে গ্ৰন্থপ্ৰেমী ৰাইজ ইয়াত উপস্থিত হৈছেহি এই অনুষ্ঠানত আৰু এতিয়া এই যি সমন্বয় গ্ৰন্থ উৎসৱৰ দুৱাৰ উদ্ঘাটন কৰা হ'ব এই দৃশ্য মই দেখুৱাই যাম আপোনালোকে চাই থাকিব এখন বকতা নঙলামৰা ৰাজহুৱা খেলপথাৰ আৰু এই খেলপথাৰতেই বিগত 3টা বৰ্ষৰ দৰে সেইবাৰো চতুৰ্থ বাৰ্ষিক সমন্বয় গ্ৰন্থ উৎসৱ অনুষ্ঠিত কৰিছে আৰু এই সমন্বয় গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব গ্ৰন্থ উন্মোচন কৰা হ'ব আৰু বহুখিনি কাৰ্যসূচী উদ্যোক্তাসকলে ৰাখিছে আৰু সমন্বয় গ্ৰন্থ উৎসৱ আৰু চতুৰ্থ বাৰ্ষিক সমন্বয় গ্ৰন্থ উৎসৱ বকতা সঁচাকৈ এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই নিয়ে আৰু এই সমন্বয় বাৰ্তা এই স্থানৰ পৰাই যাব আৰু এতিয়া উপস্থিত হৈছে সেই বিভিন্নজন সুধী সমাজ আৰু গ্ৰন্থৰ প্ৰতি উঠি অহা প্ৰজন্মক আকৃষ্ট কৰা মানসেৰে আয়োজন কৰি আহিছে এই সমন্বয় গ্ৰন্থ উৎসৱৰ এয়া আগবাঢ়িছে এই গ্ৰন্থ উৎসৱৰ দুৱাৰ উদ্ঘাটনৰ দিশে মহোদয় ঘণ্টা সময়ৰ পাছতেই উন্মোচন কৰিব আৰু সেই দৃশ্য মই দেখুৱাই যাম বন্ধুসকলে চাই থাকিব চতুৰ্থ বাৰ্ষিক সমন্বয় গ্ৰন্থ উৎসৱ গ্ৰন্থপ্ৰেমী ৰাইজ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা বিভিন্ন বিদ্যালয়ৰ মনৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষক শিক্ষয়িত্ৰীবৃন্দ অভিভাৱক অভিভাৱিকাসকল আমি আটাইয়ে আজি অনুষ্ঠানটিলৈ অতি হেঁপাহেৰে বাট চাই আছিলোঁ উন্মোচন কৰা হৈছে এইটো অনুভাগ কেশৰ বকল এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী কেশৰ বকলৰ সোঁৱৰণিত আগবঢ়োৱা হৈছে আৰু তেখেতৰ সোঁৱৰণিতেই এই যি তোৰণখন উন্মোচন কৰা হৈছে ধন্যবাদ জনাইছোঁ আমি এই অনুষ্ঠানত বিশেষভাৱে অংশগ্ৰহণ কৰা প্ৰয়াত কেশৰ বকল ডাঙৰীয়াৰ বোৱাৰী জিতামণি বকললৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সমন্বয় গ্ৰন্থ উৎসৱৰ মূল যি দুৱাৰ সেই দুৱাৰ উদ্ঘাটনৰ দিশে আগবাঢ়িছে আৰু নাজিৰা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক ডক্টৰ জীৱন কলিতা ছাৰে এই দুৱাৰ উদ্ঘাটন কৰিবলৈ আগবাঢ়িছে মই দৃশ্য দেখুৱাই আছো আৰু এই দুৱাৰ উন্মোচনৰ পাছতেই বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব মই দেখুৱাই যাম
ইতিমধ্যে ফিতা কাটি এই যি গ্ৰন্থ উৎসৱৰ দ্বাৰ উদ্ঘাটন কৰিলে আৰু এতিয়া উন্মোচক মহোদয় উদ্বোধনীখন আগবঢ়াইছে। আয়োজন কৰিছে তাৰ বাবে যে অনুষ্ঠানটো যাতে বতৰ পানীকে আদি কৰি পাঠকৰ যাতে আমাৰ খুব সুন্দৰ এটা সঁহাৰি লাভ কৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এটি শ্লোকেৰে সৈতে তেনে ব্ৰহ্ম নিৰাজ আদি কবৈ মুঞ্জন্তি যত সুৰয়ঃ তেজোবাদী বৃদান যথা বিনিময় যত্ৰ ত্ৰিসৰ্বহম ঋষা ধামনাৎ সনা নিৰস্ত কুহকং সত্যং পৰম ধীমহি ধৰ্মঃ প্রযোজিত কৈত্য বহুত্র পরম নির্মৎসরানাং শতাং বেদ বাস্তবমত্র বস্তু শিবদং তাপত্রৈর্মননাম শ্রীমদ্ ভাগবতে মহামুনিকৃতে কিংবা পরৈদীশ্বরঃ সদ্য হৃদবারুদ্ধ তেহত্রে কৃতিভিঃ শুশ্রূষুভিস্তৎক্ষণাৎ নিগম কল্পতরুগলিতং ফলং সুখমুখাদমৃতদ্রব সংযুক্তমঃ পিবত ভগবতং রসমালাং বহুরূহ রসিকা ভুবি ভাবুকা। পুরাণৰ সত্য সময় জ্যোতিৰে আলোকিত মহাভাগৱতৰ এই মহান শ্লোকৰ যোগেদি আপোনালোক সদৌটোৱে মংগল আৰু এই অনুষ্ঠানটোৰ সম্পূৰ্ণ যাতে ফলৱতী হয় তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কথাৰে মই এই মহান অনুষ্ঠানটোৰ এই মহান ক্ষণত এই মহেন্দ্ৰ ক্ষণত মই উন্মোচন কৰা হ'ল বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। বৰ আন্তৰিকতাপূৰ্ণ কেইটামান কথা উল্লেখ কৰিলে। আমাৰ এই বপচদীয়া অঞ্চলত ছাৰৰ উপস্থিতি নিশ্চয়ভাৱে আমাক উপকৃত কৰিছে। ইতিমধ্যে গ্ৰন্থ উৎসৱৰ দ্বাৰ মুকলি কৰাৰ পাছত এয়া সকলো গ্ৰন্থপ্ৰেমী ৰাইজ গ্ৰন্থ বাকৰিলৈ আহিছে। ছাত্ৰ ছাত্ৰীসকল আহিছে বিভিন্ন প্ৰান্তৰ বিভিন্ন বিদ্যালয়ৰ এই ছাত্ৰ ছাত্ৰীসকল সমাপিত হৈছে এই গ্ৰন্থ উৎসৱৰ বাকৰিত। এয়া মূল মণ্ডপ সমাজকৰ্মী প্ৰয়াত ভূপেন বৰুৱা সোঁৱৰণী প্ৰেক্ষাগৃহৰ প্ৰয়াত ভূপেন বৰুৱা সোঁৱৰণত উৎসৰ্গা কৰা হৈছে। আৰু এই যি প্ৰেক্ষাগৃহৰ ভিতৰলৈ সোমাই আহিছোঁ। এই বিভিন্ন ধৰণৰ কাৰ্যসূচী এতিয়া আৰম্ভ হ'ব, লাহে লাহে সকলোখিনি আৰম্ভ হ'ব। আজি প্ৰথমটো দিনত কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু এই প্ৰেক্ষাগৃহত সকলোৱে অংশগ্ৰহণ কৰিছে। আৰু এয়া যি দেখুৱাইছোঁ এই মঞ্চ হৈছে প্ৰয়াত শোভাৰাণী বকৰ সোঁৱৰণী মুকলি মঞ্চ। প্ৰয়াত শোভাৰাণী বকৰৰ সোঁৱৰণত এই মঞ্চটো উৎসৰ্গা কৰা হৈছে। প্ৰয়াত শোভাৰাণী বকৰ সোঁৱৰণী মুকলি মঞ্চতেই এই গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰা হ'ব। প্ৰতিদিনেই গ্ৰন্থ উন্মোচনৰ পৰা আৰম্ভ কৰি খেল ধেমালি প্ৰতিযোগিতা বিভিন্ন ধৰণৰ আলোচনা চক্ৰ এইসমূহ ইয়াত অনুষ্ঠিত হ'ব এই প্ৰয়াত শোভাৰাণী বকৰ সোঁৱৰণী মুকলি মঞ্চত। এখনেই গ্ৰন্থ আৰু এখনেই সম্বৰ্ধনা পত্ৰ আৰু এটি স্মাৰক ধন্যবাদ জনাইছোঁ। আৰু আমি অনুৰোধ জনাইছোঁ। গ্ৰন্থ উৎসৱ বকতাৰ এই গ্ৰন্থ বাকৰিৰ পৰা আৰু ইয়ালৈ আমি লগ পাইছোঁ কৰবী ডেকা হাজৰিকা বাইদেউ আহিছে।
প্ৰাক্তন প্ৰাধ্যাপিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউক লগ পাইছোঁ, বহুত দিনৰ মূৰত লগ পাইছোঁ। অকণমান মনৰ কথা জানিম আচলতে আমাৰ ইউটিউব চেনেলৰ হৈ স্বাগতম জনাইছোঁ, বিমণি কালচাৰেল চেনেলৰ হৈ। আপুনি কি ক'ব, গ্ৰন্থ বাকৰিত সমবেত হৈছে, এই বৰ্তমান বিশ্বায়নৰ সময়ত মোবাইলে গোটেই গ্ৰাস কৰিছে, তাৰ মাজতো গ্ৰন্থ অধ্যয়নৰ প্ৰতি শিশুসকল ওলাই আহিছে, যুৱক যুৱতীসকল ওলাই আহিছে, নিশ্চয় শুভ লক্ষণ। আপুনি কি ভাবে? এইটো নিশ্চয় শুভ লক্ষণে। মোবাইলে আমাক গ্ৰাস কৰিলেও মোবাইলো আমাক লাগে, কাৰণ আমাৰ উপকাৰিতাটো আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। কিন্তু তাৰ মাজতো কিতাপৰ দোকান বহিছে, যুৱক যুৱতীসকল আহিছে, শিশুসকল আহিছে, আৰু আমিও গ্ৰন্থৰ নামতে দূৰৰ পৰা আহিছোঁ। মোৰ লগত দুগৰাকী অধ্যাপিকা আহিছে, তেওঁলোক গ্ৰন্থৰ নামতে আহিছে, গতিকে এইটো শুভ লক্ষণ। গ্ৰন্থ বুলি আচলতে সুবাস ল'বলৈ আহিছিল। নিশ্চয় গ্ৰন্থৰ কাৰণে আহিছে। নিশ্চয় ধন্যবাদ। আৰু এগৰাকী আছে বাইদেউ, কেনেকুৱা লাগিছে আচলতে গ্ৰামাঞ্চলত এই? নমস্কাৰ, হয়, খুবেই ভাল লাগিছে পৰিৱেশটো। আমি এনেও গ্ৰন্থমেলাত উপস্থিত থাকিবলৈ পাই খুবেই ভাল পাওঁ। এতিয়া ইয়াত ধুনীয়াকৈ সুন্দৰকৈ গোটেই বাকৰি কিতাপৰ বাকৰি দেখা পাইছোঁ, আৰু লাহে লাহে হ'ব আমি বাইদেউৰ লগত আহিম। ধন্যবাদ। সন্মুখত 4টা দিন আছে, আজি আৰম্ভণি মাত্ৰ, আৰু বহু কাৰ্যসূচী আছে, সেইসমূহ দেখুৱাই যাবলৈ পৰ্যায়ক্ৰমে চেষ্টা কৰিম। আৰু এয়া মই দেখুৱাইছোঁ, এইফালে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা হৈ আছে। এয়া চিত্ৰাংকন প্ৰতিযোগিতা দৃশ্য দেখুৱাইছোঁ, সকলো ওলাই আহিছে আচলতে হেঁপাহেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে এইসকল ছাত্ৰ ছাত্ৰীয়ে। বিভিন্ন পৰ্যায়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমাৰ ধাৰে আমন্ত্ৰণ জনাই অনা প্ৰাক্তন অধ্যাপিকা বিশিষ্ট বিভূষণে নিদিওঁ বয়োজ্যেষ্ঠ এই গ্ৰন্থত চকু ঘূৰাইছে। আহি আছে আৰু হ'ব, আৰু মুঠতে 5টা দিনৰ কাৰ্যসূচীৰে আহিছে গ্ৰন্থ।